এতিয়া আমি যে এই শিখৰ, আমি যে গুটখা, আমি যে সাধা আৰু বাকীবোৰৰ নাম ল'ব নাপায়, এইবোৰ যে খাওঁ, এইবোৰ কাৰ কাৰণে খাওঁ? মনৰ কাৰণে খাওঁ। মনৰ মাজত এই স্বভাৱবোৰ কোনোবা বন্ধুৱে ভৰাই দিয়ে। দৰাচলতে সেইজন বন্ধু নাছিলে, শত্ৰু আছিলে। আমি সংসাৰী মানুহে শত্ৰু কোন, মিত্ৰ কোন চিনি নাপাওঁ। কেলে সংসাৰখন হ'ল মায়াৰ সংসাৰ। কোনোবাই যদি শিখৰ খুৱায়, এইজন বন্ধু আমাৰ কাৰণে। কোনোবাই যদি গুটখা খুৱায়, এইজন আমাৰ কাৰণে প্ৰিয়জন। আৰু কোনোবাই যদি কিবা কিবি খুৱায়, সেইটোৰ নাম ল'ব নাই, সেইজন অতি হৃদয়ৰ পবিত্ৰ মিত্ৰ। কিন্তু দৰাচলতে হয় জানো? নহয়, এইজন হ'ল শত্ৰু, কিন্তু আমি চিনি নাপাওঁ। এতিয়া এইবোৰ খালে আমাৰ কি হয়? এইবোৰ খালে আমাৰ চেতনাৰ কোষবোৰ মৰি 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 যায়। চেতনাৰ কোষ মানে কি? আপোনালোকক আকৌ কৈছোঁ, এই যে ভাগৱতলৈ আহিছে, ভাগৱত নাই শুনা, মোবাইল টিপি আছে, পাপ লাগিব নাই আপোনালোকক সুধিছোঁ। ভাগৱতলৈ আহি ঈশ্বৰৰ ওচৰলৈ আহি ঈশ্বৰৰ কথা নুশুনি যদি মোবাইল টিপি থাকে, পাপ হ'ব না হ'ব? আপোনা হবে কওক। আৰু চেতনা মৰাজনে ক'ব নোৱাৰে, আকৌ কৈছোঁ, চেতনা মৰাজনে এইটো পাপ আৰু পুণ্যটো ধৰিব নোৱাৰে। এই ভাগৱতলৈ আহিছে, ভাগৱত নুশুনে, আপোনাৰ হবে চাব বিভিন্ন জাগাত ঘূৰি ফুৰিছে। আচ্ছা, ঘূৰি ফুৰি কি পাইছে? ভাগৱত শুনিলে কি নাপাব? এবাৰ ভাবক। আহিছে ভাগৱতলৈ, বহুতে নামলৈ যায়, নাম নাগায়। নামলৈ যায়, নাম নাগায়, বাহিৰৰ বেঞ্চত বহি নানা ধৰণৰ অদৰকাৰী কথা পাতি থাকিব, আস্তেকে প্ৰসাদটো খাব আৰু ঘৰলৈ গুচি যাব। পাপ হ'ব নে নহ'ব? আপোনাক সবে কওক। আপোনাক সবে গোটেই বিচাৰক দিলোঁ, আপুনি ধৰ্মৰ বিচাৰক, আপোনাকে সুপ্ৰিম পাৱাৰ দিলোঁ, আপুনি বিচাৰক। এইজন পাপ হ'ব নে নহ'ব? আপুনি কওক। যিজন নামলৈ মাতিছে, নামলৈ আহিছে, নাম নাগায়, বাহিৰত অদৰকাৰী কথাবোৰ কৈ আছে, আকৌ প্ৰসাদ যেতিয়া হ'ল, ভকতে প্ৰসাদ খোৱাই নাই, ভকতক প্ৰসাদ দিছে, বাহিৰত প্ৰসাদ খালে আৰু গৈ ঘৰ পালে। এইজন হ'ল মৰা মানুহ। এইজন মৰা মানুহ মানে আনকনচিয়াছ মানুহ। তেওঁ পাপ পুণ্যটো ধৰিব নোৱাৰে, ইমানটো চিন্তা কৰিব নোৱাৰে, ইমানটো তেওঁৰ বিচাৰ নাই। যি ভকতে গোলকৰ পৰা নাম নমাই আনিলে, যি ভকতে নামক চৈতন্য কৰিলে, যি ভকতে নামৰ মাজেৰে প্ৰসাদক দিব্যতা গুণ প্ৰদান কৰিলে, সেই প্ৰসাদ নামৰ ভকত কেইজনে খোৱা নাই, আৰু আপুনি বাহিৰৰ বেঞ্চত বহি প্ৰসাদ খাই গৈ ঘৰ পালে, নাম নাগালে। নাম নোগোৱাকৈ প্ৰসাদ খোৱা, কাম নকৰাকৈ ঠিকাদাৰৰ বিল লোৱা, এই দুইটাই অপৰাধী। এইকাৰণে আমাৰ এই যুৱ প্ৰজন্মক আপোনালোকৰ চৰণত ধৰি মিনতি কৰিছোঁ, এই সংস্কৃতিত লাগিলে ভাগৱত নাপাতিব, আৰু এইখন আসনত মাৰিব নোৱাৰে, ধমকিও দিব নোৱাৰে। বাহিৰত গ'লে যদি ভুল কৈছোঁ, আপোনালোকে ধমকিও দিব, আৰু আমাক মৰাৰ অধিকাৰো আপোনালোকৰ আছে। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ এই সৰু সৰু ল'ৰাখিনিক ইয়াত আমি গোটেই ৰাস্তাটোত দেখিছোঁ, চব মোবাইল টিপি, চব কিবা কৰি গেম খেলি আছে। আচ্ছা, আমাৰ এই সমাজখনৰ এটা আধ্যাত্মিক অনুষ্ঠান পাতি তেওঁলোকক নামঘৰত আনিব যদি নানেই, যদি তেওঁলোকক নামঘৰলৈ নানে, তেওঁলোকক যে আধ্যাত্মিকতাটো বুজাই নিদিয়ে, তেওঁলোকৰ সেই নামঘৰৰ আধ্যাত্মিকতা, ভাগৱতৰ আধ্যাত্মিকতা, ভাগৱতৰ জীৱনৰ কল্যাণকাৰিকতা যদি আপোনালোকে বুজাই নিদিয়ে, তেতিয়াহ'লে এওঁলোকে এদিন আমাৰ ভৱিষ্যত গুৰি ধৰিব। কিন্তু কেনেকুৱা গুৰি ধৰিব? সেইকাৰণে মই আশা ৰাখিম, অহা কালিলৈ আপোনালোকে, আমিতো ৰাতিপুৱা যাম, অহা কালিলৈ বেয়া পোৱা ভাল পোৱাৰ কথাটো নধৰিব। যুৱচামটো ইয়াত আনিব, বহিব, সৌখন ইমান ফিল্ড জাগা আছে, তাত অকণমান বহি, আজি মাৰোৱাৰী ল'ৰাসকল, বেংগলী, মই মাৰোৱাৰী সমাজত ভাগৱত প্ৰবচন কৰোঁ, বেংগলী সমাজত, বিহাৰী সমাজত ভাগৱত প্ৰবচন কৰোঁ, এটা টু শব্দ নাই, য'ত বহিবলৈ দিছে ত'ত বহি থাকিব। সেইকাৰণে গোটেই দিনটো তেওঁলোকে দোকান কৰিছে, কোনো টেনশ্যন নাই, কোনো ভাগৰ নাই, গোটেই জীৱন যুদ্ধত তেওঁলোকে ছাকচেছ হৈছে। ক'ৰ পৰা আহিছে? ৰাজস্থানৰ পৰা। ক'ৰ পৰা আহিছে? আমাৰ পশ্চিমবংগৰ পৰা। আজি আহি তেওঁলোকে বজাৰ দখল কৰিলে, আমাৰ সমাজৰ সকলো দখল কৰিলে, আৰু আমি ইয়াত থকা আমিবোৰ আমাৰ নিজৰ মাটি বেটি আস্তে আস্তে বেছি আমি বৰ
ভাই ককাইৰ মাজত কাজিয়া লাগি অৰ্থাৎ আপোনাসৱক এই কথাটো অত্যন্ত শ্ৰদ্ধাৰে কৈছোঁ যে যুৱ চামটোক শিকাব লাগিব, তেওঁলোকক ডিচিপ্লিন শিকাব লাগিব। আমি ভাগৱত তেওঁলোকৰ কাৰণে পাতিছোঁ, তেওঁলোকে আৰ্হি পাব লাগিব। এতিয়া আমি কি আৰ্হি দিছোঁ যে তেওঁলোক ঘূৰি ফুৰা, চেলফি তোলা, আকৌ সময়ত আহি প্ৰসাদটো খোৱা, তাৰ পাছত ঘৰলৈ যোৱা, এইটো আৰ্হি? এইটো জানো আৰ্হি হ'ল?